Namaskar. Welcome back to IELTS International. We are learning about WH question. The word will be how. How শব্দ লৈ আমি WH questionৰ বাক্য কেনেকৈ বনে এই কথাটো আমি শিকি আছো। How মানে অসমীয়া অৰ্থ কেনেকৈ অৰ্থ হয় আৰু কেনেকৈ যদি আমি বুজিবলৈ যাওঁ আৰু তো মেনাৰ্স আহে। মেনাৰ্স মানে হল কি ধৰণে হল টিপস এণ্ড টেকনিক্স এইবিলাক কথা আহে ইয়াত, ঠিক আছে উত্তৰত। এতিয়া মন দিব হাউ শব্দ লগাই WH কুৱেশ্যনত বাক্য বনাওঁতে কুৱেশ্যন বনাওঁতে পজিটিভ কুৱেশ্যন কেনেকৈ বনে চাবচোন। WH আহিব লাগিব, তাৰপিছত অক্সিলাৰী হেল্পিং ভাৰ্ব আহিব লাগিব, ছাবজেক্ট আৰু টেন্স অনুসৰি ভাৰ্ব আহিব, তাৰপিছত অবজেক্ট আহিব। এইটো হ'ল পজিটিভ WH কুৱেশ্যন। এতিয়া নেগেটিভ WH কুৱেশ্যনত কি আহিব? WH তাৰপিছত অক্সিলাৰী মানে হ'ল হেল্পিং ভাৰ্ব টেন্স অনুসৰি, তাৰপিছত নট, তাৰপিছত ছাবজেক্ট আহিব, তাৰপিছত টেন্স অনুসৰি ভাৰ্ব আহিব, তাৰপিছত অবজেক্ট আহিব লাগিব দেই। বুজি পাইছে নহয়? বলক আমি আগবাঢ়ো। এতিয়া পাষ্ট পাৰফেক্ট টেন্সত আমি পজিটিভ WH কুৱেশ্যন বা নেগেটিভ WH কুৱেশ্যন হাউ শব্দ লগাই কেনেকৈ বনাও এই কথাটো আমি শিকিবলৈ গৈ আছো। বলক আমি শিকো। How had you written? How had you written? ইয়াৰ মানে কি হয়? আপুনি কেনেকৈ লিখিছিল? ইমান ধুনীয়া বাক্য। আপুনি কেনেকৈ লিখিছিল কোৱা যায় নহয়, তাৰ কাৰণে আমি এই বাক্যটো বহাব লাগিব বা ক'ব লাগিব। তো এইটো যেনেকৈ আপুনি কেনেকৈ লিখিছিল ক'বৰ কাৰণে যিটো আমি WH ৰ পজিটিভ কুৱেশ্যন বনালো, কেনেকৈ বনিল প্ৰশ্নটো এইটো। কি ক'লো মই? কেনেকৈ বনিল। বলক আমি লিংক কৰোঁ। WH হাউ আহি গ'ল, টেন্স অনুসৰি হেল্পিং ভাৰ্ব অক্সিলাৰী ভাৰ্ব আহি গ'ল, ছাবজেক্ট আহি গ'ল, তাৰপিছত পাৰফেক্ট টেন্স মানে হ'ল সদায় V3 আহিব লাগিব, ভাৰ্বৰ থাৰ্ড ফৰ্ম। অবজেক্টটো ব্যৱহাৰ কৰা হোৱা নাই যাতে বাক্যটো বেছি দীঘলীয়া নহওক, তাৰ প্ৰতি লক্ষ্য ৰাখি। বুজি পাইছে নহয়? অ'কে, নেক্সট হ'ল হাউ শব্দ লৈ পাষ্ট পাৰফেক্ট টেন্সত নেগেটিভ কুৱেশ্যন কেনেকৈ বনাইছে বলকচোন আমি শিকো। হাউ হেড নট একেলগে হেডেন বুলি কওঁ আমি। হাউ হেডেন ইউ written? How hadn't you written? মানে আপুনি কেনেকৈ লিখা নাছিল। খুব ধুনীয়া বাক্য। যেতিয়া আপুনি ক'ব আপুনি কেনেকৈ লিখা নাছিল, সেই ক্ষেত্ৰত আপুনি এইটো বাক্য ব্যৱহাৰ কৰিব দেই। আৰু এই ক্ষেত্ৰত আমি যিটো নেগেটিভ কুৱেশ্যন বনালো কেনেকৈ বনিল, ইয়াৰ মেজিকটো চাব। WH আহিব লাগিব, তাৰপিছত টেন্স অনুসৰি হেল্পিং ভাৰ্ব, নট আহিব, তাৰপিছত ছাবজেক্ট, তাৰপিছত V ডট মানে হ'ল V3 আহিব ইয়াত। বুজি পাইছে নহয়? অ'কে, নেক্সট আমি শিকিম পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ পজিটিভ কুৱেশ্যন WH কুৱেশ্যনত কেনেকৈ ব্যৱহাৰ হয় চাবচোন। হাউ হেড ইউ বিন ৰাইটিং? হাউ হেড ইউ বিন ৰাইটিং চাব দেই। এতিয়া ইয়াৰ মানে কি হয়? আপুনি কেনেকৈ লিখিয়েই আছিল বুজাবলৈ এই বাক্যটোৰ ব্যৱহাৰ কৰা হয়। এতিয়া আপুনি কেনেকৈ লিখিয়েই আছিল বুজাবলৈ আমি যিটো ইংৰাজীৰ পজিটিভ কুৱেশ্যন বনালো, এইটো কেনেকৈ বনালো চাবচোন। WH হাউ আহি গ'ল, অক্সিলাৰী হেড আহি গ'ল, ছাবজেক্ট আহি গ'ল, V ডট মানে হ'ল এই টেন্স অনুসৰি বিন আৰু V1 ING আহিব লাগিব আৰু আহিছে। বুজি পাইছে নহয়? খুব ধুনীয়া বাক্য। হাউ হেড ইউ বিন ৰাইটিং। তাৰপিছত নেগেটিভ কুৱেশ্যনত কেনেকৈ বনিল চাবচোন। নেগেটিভ কুৱেশ্যনটো হাউ শব্দ লৈ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত কেনেকৈ বনোৱা হৈছে চাব। হেড প্লাছ নট একেলগে আমি হেডেন বুলি ক'ব লাগিব, ঠিক আছে নহয়? অ'কে, এতিয়া চাবচোন হাউ হেডেন্ট ইউ বিন ৰাইটিং মানে আপুনি কেনেকৈ লিখিয়েই থকা নাছিল। খুব ধুনীয়া বাক্য হয়। এতিয়া আপুনি কেনেকৈ লিখিয়েই থকা নাছিল বুজাবলৈ যিটো আমি WH নেগেটিভ কুৱেশ্যন বনালো, কেনেকৈ বনিল প্ৰশ্নটো এইটো চাবচোন। লিংক কৰি আছো মই। WH হাউ আহি গ'ল, টেন্স অনুসৰি হেল্পিং ভাৰ্ব আহি গ'ল, নেগেটিভ কুৱেশ্যন গতিকে নট আহি গ'ল, ছাবজেক্ট আহি গ'ল কৰ্তা, V ডট মানে হ'ল বিন, তাৰপিছত বিন V1 ING হ'ব লাগিব, এইটো আহিছে। দেখিছে নহয়? চ' আপুনি বুজি পাইছে যেন মই আশা কৰোঁ, ঠিক আছে? আপুনি বুজি পাইছে চাগে। তো এইটো আছিল পজিটিভ নেগেটিভৰ। এতিয়া আমি চিম্পল ফিউচাৰ টেন্সত হাউ শব্দ লৈ কেনেকৈ
পজিটিভ কুৱেশ্যন বা নেগেটিভ কুৱেশ্যন বনাওঁ এই কথাটো আমি শিকিম দেই বলকচোন হাউ উইল ইউ ৰাইট মানে আপুনি কেনেকৈ লিখিব কোৱা যায় নহয় আপুনি কেনেকৈ লিখিব এই বাক্য ক'বৰ কাৰণে আমি যিটো পজিটিভ কুৱেশ্যন বনালোঁ WH কুৱেশ্যন এইটো কেনেকৈ বনিল প্ৰশ্নটো ইয়াত চাব WH আহি গ'ল তাৰপিছত হেল্পিং ভাৰ্ব উইল আহি গ'ল তাৰপিছত ছাবজেক্ট আহি গ'ল কৰ্তা তাৰপিছত ভিতর ডট মানে হল V1 আহিব লাগিব সিম্পল ফিউচাৰত নেক্সট হল সিম্পল ফিউচাৰত WH কুৱেশ্যন নেগেটিভ কুৱেশ্যন কেনেকৈ বনে চাবচোন হাউ will প্লাস নট একেলগে want বুলি ক'ব লাগিব how want you write মানে আপুনি কেনেকৈ নিলিখিব ইমান ধুনীয়া বাক্য এতিয়া আপুনি কেনেকৈ নিলিখিব এইটো ক'বৰ কাৰণে আমি যেটো ইংৰাজীৰ পজিটিভ কুৱেশ্যন ব্যৱহাৰ কৰিলো বা বনালো কেনেকৈ বনাইল চাবচোন অক্সিলাৰি WH আহি গ'ল how তাৰপিছত অক্সিলাৰি will আহি গ'ল not নেগেটিভ কুৱেশ্যন তাৰপিছত সাবজেক্ট আহি গ'ল তাৰপিছত v ডট মানে হল অকল V1 আহে বুজি পাইছে নহয় মই আশা কৰিছো আপুনি এই কথাষা ধুনীয়াকৈ বুজি পাইছে আৰু নেক্সট আপুনি অসুবিধা যদি নহয় পাঁচটা কৈ সেন্টেন্স কমেন্ট কৰি দিবচোন ধন্যবাদ